Connected. Okay, everyone. Sorry for the basically technical issue. এটা কিবা টেকনিক্যাল ইস্যু থকাৰ কাৰণে অলপমান আগৰ ষ্ট্ৰীমটো কেনচেল হৈ গৈছিল তো সকলোৱে হয়তো বাৰ্তালাপ ইউটিউব চেনেলটোত আৰু এতিয়া নতুন লাইভটো পাব তো যোনটো টেকনিক্যাল এৰৰ হৈছিল তাৰ কাৰণে উই আৰ ভেৰি ভেৰি চৰি তো মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ বস্তুখিনি যিসকল ষ্টুডেণ্টে মাজৰ বস্তুখিনি মিছ কৰি গ'ল সেইসকল ষ্টুডেণ্টৰ কাৰণে আৰু মই বস্তুটো ৰিপিট কৰি দিছোঁ এবাৰ তো আগৰ লাইভটো আমাৰ দৰকাৰ নাই এতিয়া নতুন লাইভটো বেসিক্যালি এইটো লাইভত আমাৰ কন্টেন্টখিনি আমি আগবঢ়াম তো মোৰ নাম হিমাংশু বৰুৱা মোৰ নাম শ্ৰী হিমাংশু বৰুৱা মই মোৰ বিটেক কমপ্লিট কৰিছোঁ NIT দুৰ্গাপুৰৰ পৰা কম্পিউটাৰ সায়েন্স লৈ পেলাই সো বাট লাষ্ট 10 ইয়াৰ্ছৰ পৰা ইনফেক্ট 11 ইয়াৰ্ছৰ পৰা মই JEE আৰু NEETৰ ষ্টুডেণ্টক গাইড কৰি আছোঁ সো এইবেলি পোনপ্ৰথমবাৰৰ বাবে আৰু গ'ল তো ইয়াৰ পৰা ৰিভিউ কাম মাজে মাজে আহিছে মাজে মাজে গৈছে The stream's current bitrate differences is lower than the comments we recommend. ইন্টাৰনেট প্ৰব্লেম Same bitrate. ইন্টাৰনেট প্ৰব্লেম নেকি Connected. মোক দেখা পোৱা হৈ আছে ৰাইট এতিয়া লাইভটোত লাইভ হৈ আছে ওকে ফচি আছে আহি আছে Connected. পারফেক্ট ওকে তো এটা কাম কৰিবা সুনীল যদি ইন কেস আৰু যদি হেই হয় টেকনিক্যাল ইস্যুজ হয় মোক এবাৰ কৈ দিবা ইয়াতে ঠিক আছে দিয়া চলো ওকে সৰি দেই আজি অলপমান টেকনিক্যাল ইস্যুজ ফেস কৰি আছো বিকজ অফ দা मतलब আই ডোন্ট নো ওয়াই বাট ইন্টাৰনেট কানেকশনস তো আমাৰ টপ নটছে চলি আছে বাট বিকজ অফ সাম মেবি সফটওয়্যাৰ ইস্যুজ আমি অলপ টেকনিক্যাল ইস্যুজ পাই আছো OBS বুলি এটা সফটওয়্যাৰ আমি ইউজ কৰো
to streamline this live. তাৰ কাৰণে কিবা ইস্যুজ পাই থাকিব পাৰো আমি অলপ চলপ ঠিক আছে একো নাই তো অলপমান আমি লেট হৈ গলো অলপমান 10-15 মিনিট এটা লেট হৈ গলো কোনো প্ৰবলেম নাই আমাৰ যোনখিনি ক্লাছত আজি কৰিবলগীয়া আমি এইখিনি কমপ্লিট কৰিহে শেষ কৰিম ঠিক আছে তো মই আকৌ এবাৰ ষ্টাৰ্ট কৰি দিছো এতিয়াৰ পৰা সকলোৱে হয়তো হোপ শুনি আছো মোৰ কথাখিনি শুনি আছো সকলোৱে হয়নে নহয় কোনো সকলো কোনো জায়গাতে প্ৰবলেম এতিয়া পোৱা নাই এটলিষ্ট তহঁতে এটা কাম কৰ এতিয়া যদি একো প্ৰবলেম পোৱা নাই মোক জাস্ট এটা মেছেজ কৰি দিয়া কি স্যাৰ কথাখিনি শুনি আছো এতিয়া একো ইস্যুজ নাই বুলি মোক এটা মেছেজ কৰি দিয়া সবে মেছেজ কৰি দিয়া এবাৰ মই এবাৰ চাই লওঁ সকলোৱে শুনি আছনে নাই এবাৰ ভালকে ঠিক আছে সকলোৱে শুনি আছনে নাই ভালকে এবাৰ মোক মেছেজ কৰি দে so that I can get to know everyone এবাৰ মেছেজ কৰি দে শুনিছ yes sir মই মেছেজ পাই আছো মানুহবোৰৰ এতিয়া হয়তো ষ্ট্ৰীমটো ক্লিয়াৰ হৈছে ৰাইট ওকে একো নাই মাজতে অলপ সময় আমি ডিলে কৰিব লগা হল কোনো সমস্যা নাই এতিয়া ষ্টাৰ্ট কৰি দিছো ক্লাছটো ওকে চলো ইন্ট্ৰোডাকশনটো বহুতবাৰ দিলো চাগে সকলোৱে শুনিলি চাগে হয়নে নহয় এতিয়া আমি ক্লাছেছত আগবাঢ়ো ঠিক তো মোৰ নাম হিমাংশু স্যাৰ ইমানখিনিয়ে কৈছো ক্লাছটো শেষ কৰি লওঁচোন কেনেকুৱা লাগে লাষ্টত আমি শুনিম তহঁতৰ পৰা ওকে সো মই কি কৈ আছো আমি যোনটো আজিৰ চেপ্টাৰ বাছি লৈছো সেইটোৰ নাম হল কেমিক্যাল ৰিএকশনস এণ্ড ইকুৱেশনস মই জেনাৰেলি বস্তুবোৰ প্ৰথমতে ইংলিছতে কম বিকজ লাষ্ট 10 ইয়াৰ্ছৰ পৰা মই ইংলিছ টাৰ্মছবোৰ ইউজ কৰিয়ে ষ্টুডেণ্টক শিকাই আছো কিন্তু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ টেনচন ল'ব নালাগে মই টাৰ্মছবোৰ ইংলিছৰ লগতে অসমীয়াটো ৰিপিট কৰি যাম ঠিক আছে একো টেনচন ল'ব নালাগে সো ফাৰ্ষ্টলি আমি যোনটো চেপ্টাৰ লৈ আছো কেমিক্যাল ৰিএকশনস এণ্ড ইকুৱেশনস তাত কি হ'ব আমি কিছুমান ৰিএকশন পাম ৰাসায়নিক বিক্ৰিয়া পাম ৰাসায়নিক বিক্ৰিয়া কিছুমান তহতে অলৰেডি জানো সৰু এটা সৰু এক্সাম্পল লওঁ মই ৰাসায়নিক বিক্ৰিয়াৰ আমি এনচিইআৰটিত পিছত আহিম দেই প্ৰথমতে আমি বুজি লওঁ বস্তুখিনি কি হয় হয়নে নহয় এটা সৰু এক্সাম্পল ৰাসায়নিক বিক্ৰিয়া কেমিক্যাল ইকুৱেশন হল H2 plus O2 gives H2O example of basically a chemical reaction এটা ৰাসায়নিক বিক্ৰিয়াৰ এক্সাম্পল হয় ঠিক আছে আৰু এটা লৈ লৈছো কাৰ্বন প্লাছ অক্সিজেন gives carbon dioxide কাৰ্বন আৰু অক্সিজেনৰ মাজত যদি ৰিএকশন হয় বিক্ৰিয়া কৰে হয়নে নহয় আমি কি পাও কাৰ্বন ডাইঅক্সাইড গ্যাস পাও ঠিক আছে তো বেসিক্যালি এইকেইটাক অসমীয়াত বিক্ৰিয়ক বুলি কয় ইংলিছত ৰিএক্টেন্ট আৰু এইকেইটাক বিক্ৰিয়াজাত পদাৰ্থ বুলি কয় হয়নে নহয় আৰু ইংলিছত প্ৰডাক্ট বুলি কয় ঠিক আছে এতিয়া চা দুটা বস্তুৰ মাজত ৰিএকশন হল আৰু আমি প্ৰডাক্ট পালো এইকেইটা এক্সাম্পল কিন্তু অলপ সিম্পল এক্সাম্পল ঠিক আছে হয় না নহয় এই প্ৰডাক্টটোত H2 আৰু O2 যেতিয়া ৰিএক্ট কৰিলে আমি প্ৰডাক্টটো লিখিলো H2O এই কম্পাউন্ড এটা পালো এইটো পৰমাণু পালো ঠিক আছে কাৰ্বন আৰু অক্সিজেনৰ যেতিয়া ৰিএকশন হল আমি C2O টো লিখা নাই CO2 লিখিছো হয় না নহয় তো প্ৰথম কথাটো হল বিফোৰ গোইং টু দা চেপ্টাৰ এই চেপ্টাৰটোৰ ডিটেইলছত যোৱাৰ আগতে আমি প্ৰথমতে এই কম্পাউন্ডবোৰ লিখিবলৈ শিকিব লাগিব এই কম্পাউন্ডবোৰ যে হৈছে ৰিএকশন কৰাৰ পাছত যেটো বস্তু উৎপাদন হৈছে সেই বস্তুটোৰ ফৰ্মুলা লিখিবলৈ শিকিব লাগিব জুনে এই ফৰ্মুলা লিখিবলৈ পাৰগত হৈ যায় এই চেপ্টাৰটো তাৰ কাৰণে একদম ইজি হৈ পৰিব ইয়াতে বহুতখিনি ৰিএকশনস আছে টেনচন নলবি কিছুমান ৰিএকশন মুখস্থ কৰিব লাগিব নো ডাউট বাট বহুখিনি ৰিএকশন মই কনসেপচুৱেলি বুজাই দিম আৰু এই প্ৰডাক্টত কি বনিব এই ফৰ্মুলাটো কনসেপচুৱেলি কেনেকৈ গঠন কৰে তাৰ বিষয়েও আজি শিকাম ঠিক আছে ওকে তো আমাৰ কাম হল কম্পাউন্ড লিখিবলৈ শিকা এই ফৰ্মুলা লিখিবলৈ শিকা পোন প্ৰথমতে যদি কম্পাউন্ড লিখিবলৈ যেতিয়া শিকি যাও আমি ৰিএকশন লিখিব শিকি যাম আৰু যেতিয়া ৰিএকশন লিখিব শিকি যাম ৰিএকশনৰ টাইপস বোৰ ডিসকাস কৰিম কেনেকুৱা ৰিএকশন কি ধৰণৰ ৰিএকশন আছে সেইখিনি ডিসকাস কৰিম আৰু সেইটোৱে তহঁতৰ চেপ্টাৰ হয় একদম ইজি চেপ্টাৰ একদম সৰু চেপ্টাৰ একদম সহজ চেপ্টাৰ ঠিক আছে ওকে চল তো পোন প্ৰথমতে বিফোৰ গোইং টু এনিথিং আমাৰ এতিয়া উদ্দেশ্য হল আমি কি কম্পাউন্ড বনাব শিকিব লাগিব ন কেনেকে এই ৰিএক্টেন্ট কিটা লগাই কম্পাউন্ডটো কি হয় এই ফৰ্মুলা লিখিব শিকিব লাগিব ফৰ্মুলা লিখাৰ আগতে আমি অলপমান কেইটামান এলিমেন্টৰ নাম লিখি লও হয় না নহয় কেইটামান পদাৰ্থৰ নাম লিখি লও তহতে যোনখিনি ক্লাস 9 তো পঢ়ি আহিছ ঠিক আছে ফাৰ্স্ট পিৰিয়ডিক টেবুলত যোনটো এলিমেন্ট থাকে হেতু হল হাইড্ৰোজেন আমি প্ৰথম যোনটো এলিমেন্ট জানো হেতু হল হাইড্ৰোজেন ন হাইড্ৰোজেনৰ পাছত আছে হিলিয়ামৰ পিছত হাইড্ৰোজেন হিলিয়াম তাৰপিছত লিথিয়াম
তাৰপিছত বেৰিলিয়াম, তাৰপিছত বোৰন, তাৰপিছত কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন। এই সব জানো হয় না নহয়? নিয়নৰ পিছত আহে সোডিয়াম, হয় না নহয়? সোডিয়াম, তাৰপিছত মেগনেছিয়াম, ঠিক আছে? সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন, হয় না নহয়? তাৰপিছত পটাছিয়াম, ক্যালসিয়াম। এই 20টা লিখিলো মই, 20টা লিখিলো। এই 20টাটো সকলোৱে জানো, হয় না নহয়? অলমোস্ট তহতে এই 20টা এলিমেন্টৰ বিষয়ে জানো, ঠিক আছে? এতিয়া এটা কথা ক, ইয়াৰ এটমিক নাম্বাৰ 1, পাৰমাণৱিক সংখ্যা 1, ইয়াৰ এটমিক নাম্বাৰ 2, পাৰমাণৱিক সংখ্যা 2, হয় না নহয়? পাৰমাণৱিক সংখ্যা মানে প্ৰটনৰ নাম্বাৰ হয়, প্ৰটনৰ নাম্বাৰ। তহতে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন ক্লাছ 9ত পঢ়ি আহিছো ভালকে, হয় না নহয়? তো এই এটমিক নাম্বাৰ, পাৰমাণৱিক সংখ্যা মানে প্ৰটনৰ নাম্বাৰ, নাম্বাৰ অফ প্ৰটনছ। আৰু এটা এলিমেন্টত যিমানটা প্ৰটন থাকে সিমানটা ইলেক্ট্ৰনো থাকে। এটা এলিমেন্টত যিমানটা প্ৰটন থাকে সিমানটা এলিমেন্টো থাকে। তো যিটো তহতৰ পাৰমাণৱিক সংখ্যা এটমিক নাম্বাৰ, সিমানটা ইলেক্ট্ৰনেই থাকে, সিমানটা ইলেক্ট্ৰনেই থাকে এই এলিমেন্টবোৰত, ঠিক আছে? প্ৰথম কথাটো সেইটো শিকিলো। দ্বিতীয় কথাটো আমি ক্লাছ 9তে পঢ়ি আছো, এই ইলেক্ট্ৰনবোৰ যে একদম চেণ্টাৰত প্ৰটন আৰু নিউট্ৰন থাকে, তো পজিটিভ হৈ থাকে, যাক আমি নিউক্লিয়াছ বুলি কওঁ, আৰু ইলেক্ট্ৰনবোৰ অৰবিটত ঘূৰি থাকে, ইলেক্ট্ৰনবোৰ অৰবিটত ঘূৰি থাকে। এতিয়া অৰবিটত কেইটা ইলেক্ট্ৰন ম্যাক্সিমাম থাকিব পাৰে তাৰ ফৰ্মুলাটো হ'ল 2n², 2 × n²। কি প্ৰথম এইটো হ'ল n = 1 অৰবিট প্ৰথম, এইটো n = 2 দ্বিতীয় অৰবিট। তো প্ৰথম অৰবিটত, ফাৰ্স্ট অৰবিটত n1 বহাই দিলে ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন পাম? 2টা ইলেক্ট্ৰন পাম। মানে প্ৰথম অৰবিটটোত ম্যাক্সিমাম 2টাহে ইলেক্ট্ৰন পোৱা যায়, ঠিক আছে? দ্বিতীয় অৰবিটটোত, সেকেন্ড অৰবিটটোত কি হ'ব? nৰ জায়গাত 2 বহাই দে, 2² মানে 4। তো দ্বিতীয় অৰবিটটোত ম্যাক্সিমাম 8টা ইলেক্ট্ৰন পোৱা যায়, ঠিক আছে? দ্বিতীয় অৰবিটটোত ম্যাক্সিমাম আমি 8টা ইলেক্ট্ৰন পাম। ইজ দিস ক্লিয়াৰ টু এভৰিওয়ান? হয় না নহয়? তৃতীয় অৰবিটটোত, থাৰ্ড অৰবিটটোত আমি ম্যাক্সিমাম 3² 9, 18টা ইলেক্ট্ৰন বহাব পাৰিম, 18টা ইলেক্ট্ৰন বহাব পাৰিম। এইখিনি আমি শিকি থৈছো ক্লাছ 9ত, ঠিক আছে? সকলোৱে বুজি পাইছো আমি? ওকে ওকে, তেনেহলে আৰু হেনেকে আগবাঢ়ি যাব। আৰু এটা কথা মনত ৰাখিবি, কি এটা এলিমেন্টৰ একদম বাহিৰৰ অৰবিটটোত 8টা ইলেক্ট্ৰন থাকিলে সেই এলিমেন্টটো বম খুশ হয়, বম মস্ত খুশ হয়। ইয়াক কয় অক্টেট পুৰা কৰা বুলি। যদি কিছুমান এলিমেন্টৰ বাহিৰৰ অৰবিটটোত 8টা ইলেক্ট্ৰন থাকে, সি মস্ত সুখী মানুহ একদম, ঠিক আছে? এতিয়া চা, এতিয়া মই কিছুমান কথা পাতিম চা, ঠিক আছে? এইখিনি মই গুচাই দিছো, এইখিনি মই গুচাই দিছো, এইখিনি মই গুচাই দিছো। এতিয়া মই যদি এই যে দীঘলকে 20টা এলিমেন্টস লিখিছিলো, সেইখিনি এতিয়া মই অলপ বেলেগকে লিখিম। হাইড্ৰোজেনটো লিখিলো, হিলিয়ামটো অলপ দূৰত লিখিছো। হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম ইয়াত লিখিছো, বেৰিলিয়াম ইয়াত লিখিছো। তাৰপিছত ইয়াত লিখিম বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন। মই এনেকে লিখিছো অলপ, ঠিক আছে? নিয়নৰ পিছত এইপিনে সোডিয়াম, এইপিনে মেগনেছিয়াম, এনেকে লিখি থলো। ওকে, ক্লিয়াৰ? ঠিক আছে? আৰু লাষ্ট এইপিনে যাব এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন, পটাছিয়াম, ক্যালসিয়াম। সেই 20টা এলিমেন্টে মই অলপ এনেকে লিখিছো, ঠিক আছে? এইখনক কয় পৰ্যাবৃত্ত তালিকা, মডাৰ্ণ পিৰিয়ডিক টেবল। তহতে হয়তো এতিয়ালৈ পোৱা নাই, কিন্তু এইখন মই আগতে তহতক বুজাই দিছো। এইখন জানিলে কি সহজ হয় বস্তুবোৰ লিখিবলৈ, তহতে এতিয়া গম পাবি। এইখন আজি যদি জানি থ ন, 11 একদম হিৰো বনি যাবি তহতে, হয় নে নহয়? যিকোনো বস্তু লিখিবলৈ কি বঢ়িয়াকে পাৰিবি, কি মজা লাগিব। তহতে বুজ, এই চেপ্টাৰটো পানী পানী হৈ যাব, একদম চিন্তা কৰিব নালাগে। কি হয়, হাইড্ৰোজেনটো উঠাইছো। হাইড্ৰোজেন এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ মানে 3টা ইলেক্ট্ৰন, এইটো 4 নম্বৰ মানে 4টা ইলেক্ট্ৰন। তেনেকে তেনেকে গলে এইটো 10 নম্বৰ, 10টা ইলেক্ট্ৰন, এইটো 11 নম্বৰ, 11টা ইলেক্ট্ৰন, এইটো 12 নম্বৰ, 12টা ইলেক্ট্ৰন,
এইটো 19 নম্বৰ 19টা ইলেক্ট্ৰন আৰু এইটো 20 নম্বৰ 20টা ইলেক্ট্ৰন ঠিক আছে সকলোতকৈ আগত উঠাও হাইড্ৰোজেন হাইড্ৰোজেন যদি চাও তাত এটাই অৰবিট থাকিব আৰু তাত এটা ইলেক্ট্ৰন থাকিব হাইড্ৰোজেনতো এটা ইলেক্ট্ৰন আছে তো এটা ইলেক্ট্ৰন থাকিব প্ৰথম অৰবিটটোত টেনচন নাই হিলিয়াম যদি চাও হিলিয়ামত দুটা ইলেক্ট্ৰন আছে গতিকে হিলিয়ামত প্ৰথম অৰবিটটোতে দুটা ইলেক্ট্ৰন থাকিব কোনো টেনচন নাই ওকে লিথিয়াম যদি চাও লিথিয়ামততো তিনিটা ইলেক্ট্ৰন কিন্তু আমি অলৰেডি চাই থৈ দিছো কি প্ৰথম অৰবিটতটো অকল দুটাহে ইলেক্ট্ৰন থাকিব পাৰে প্ৰথম অৰবিটটো দুটা ইলেক্ট্ৰনৰ পিছত ভৰ্তি হৈ যায় তাৰ পিছত লিথিয়ামত এই যে 3 নম্বৰ ইলেক্ট্ৰনটো হ'ব এইটো অকলে এটা অৰবিটত থাকিব লাগিব সেকেন্ড অৰবিটটোত থাকিব লাগিব এইটো অৰবিট নম্বৰ 1 এইটো অৰবিট নম্বৰ 2 বুজি পালি ঠিক আছে ওকে চলো সোডিয়ামক চাও দেচোন সোডিয়াম 11টা ইলেক্ট্ৰন 11টা কি হ'ব প্ৰথমতে প্ৰথম অৰবিটটোত দুটা থাকিব দ্বিতীয় অৰবিটটোত কেইটা থাকিব আমি অলৰেডি পঢ়ি থৈছো ম্যাক্সিমাম 8টা থাকিব পাৰে 1 2 3 4 5 6 7 8 এইটো সোডিয়াম হয় ন 8টা ইলেক্ট্ৰন 8 2 10টা ইলেক্ট্ৰন কিন্তু ইয়াত থাকে 11টা তো 3 নম্বৰ আকৌ এটা অৰবিট ইউজ কৰিব লাগিব তাতে থাকিব এটা ইলেক্ট্ৰন এইটো হল সোডিয়ামৰ কাহিনী তহতে বুজি পালি ঠিক আছে ক্লোৰিনটো যদি উঠাও ক্লোৰিন 17 নম্বৰ এলিমেন্ট ক্লোৰিনত তাতে কি হ'ব এইটো মানি ললো ক্লোৰিন প্ৰথমত দুটা থাকিব সেকেন্ডত 1 2 3 4 5 6 7 8টা থাকিব দুটা 8 10টা হৈ গল 10ৰ পিছত আকৌ 7টা লাগিব 3 নম্বৰ অৰবিটটোত 7টা ইলেক্ট্ৰন থাকিব লাগিব 1 2 3 4 5 6 7 ঠিক আছে এই সব আমি সকলোৱে বুজি পাইছো আৰু এটা মই পোন প্ৰথমতে তহতক কথা কৈ থৈ দিছিলো আকৌ এবাৰ কও কি এটা এলিমেন্টৰ যোনটো বাহিৰৰ অৰবিটটো 8টা ইলেক্ট্ৰনে ভৰ্তি হৈ থাকিলে এলিমেন্টটো মস্ত সুখী হয় ঠিক আছে মস্ত সুখী হয় এতিয়া ভালকে বুজ মই তহতক শৰ্টকাটত কৰিব শিকাম এই মই যে এনেকে লিখি থৈ দিছো আমি পাইছো এই প্ৰথমতে যে সোডিয়াম ড্ৰ কৰিলো সোডিয়ামৰ বাহিৰৰ শেলটোত অকল এটা ইলেক্ট্ৰন আছিল এটা পটাছিয়ামকো যদি ড্ৰ কৰ তহতে বাহিৰৰ শেলটোত পাবি এটা ইলেক্ট্ৰন কথাটো বুজি পাইছ বেৰিলিয়ামক যদি ড্ৰ কৰ বাহিৰৰ শেলটোত পাবি দুটা ইলেক্ট্ৰন মেগনেছিয়ামক যদি ড্ৰ কৰ বাহিৰৰ শেলটোত পাবি দুটা ইলেক্ট্ৰন বুজি পালি কিবা মানে এই লাইনটো গোটেই লাইনটোৰে বাহিৰৰ শেলত এটা ইলেক্ট্ৰন থাকে মাত্ৰ এই গোটেই লাইনটোৰ বাহিৰৰ শেলত দুটা ইলেক্ট্ৰন থাকে মাত্ৰ এই গোটেই লাইনটোৰ বাহিৰৰ শেলত তিনিটা ইলেক্ট্ৰন থাকে মাত্ৰ এই গোটেই লাইনটোৰ বাহিৰৰ শেলত চাৰিটা ইলেক্ট্ৰন থাকে মাত্ৰ এই গোটেই লাইনটোৰ বাহিৰৰ শেলত পাঁচটা ইলেক্ট্ৰন থাকে কক্ষপথত এই গোটেই লাইনটোৰ বাহিৰৰ শেলত 6টা ইলেক্ট্ৰন থাকে এই গোটেই লাইনটোৰ বাহিৰৰ শেলত 7টা ইলেক্ট্ৰন থাকে কথাটো বুজি পালি এই গোটেই লাইনটোৰ বাহিৰৰ শেলত 8টা ইলেক্ট্ৰন থাকে হিলিয়ামত দুটা থাকে বিকজ হিলিয়ামত অকল এটাই অৰবিট আছে আৰু প্ৰথমটো অৰবিটত দুটাই থাকিব পাৰে মানে ই নিজেই সুখী আৰু এটাই অৰবিট আছে ম্যাক্সিমাম দুটাই জুৰে কি দুটাই আছে সুখী দি টেনশন নাই হয়নে নহয় ঠিক আছে ইমানখিনি বুজি পালো এতিয়া ভালকে চা তহতে কি ধুনিয়াকে কম্পাউন্ড বনাব পাৰিবি চা মই প্ৰথম লাইনটো লিখি লৈছো দে হাইড্ৰোজেন এইটো হল প্ৰথম লাইন মই কেনেকে মুখস্থ কৰিছো তহতক দিম টেনশন নলবি এইখন গোটেই মুখস্থ হৈ যাব তহতৰ আজি আৰু মজাও পাবি তহতে ঠিক আছে তাৰ পিছত এইটো হল দ্বিতীয় লাইন ঠিক আছে ইয়াৰে পিছত বেৰিলিয়ামৰ পিছত বোৰন এইটো হল তৃতীয় লাইন বোৰনৰ পিছত কাৰ্বন তাৰ পিছত নাইট্ৰোজেন
অক্সিজেন অক্সিজেনৰ পিছত ফ্লুৰিন তাৰপিছত ইপিনে হিলিয়াম আছিল তাৰপিছত এইখনক কয় পৰ্যাবৃত্ত তালিকা পিৰিয়ডিক টেবল এইখন এনেকে লাইন বাই লাইন মুখস্থ কৰিব পাৰিলে কি লাভ মই কৈ আছো মই কি বুজাইছিলো তহতে লাগিলে ইলেক্ট্ৰনবোৰ লিখি এবাৰ নিজে চাবি এই গোটেই লাইনৰ মানুহে বাহিৰৰ অৰবিটত এটা ইলেক্ট্ৰন ৰাখে হয়নে নহয় গোটেই লাইনৰ মানুহে যেনেকৈ সোডিয়ামত মই এক্সাম্পল দিছিলো সোডিয়ামৰ প্ৰথমটো অৰবিটত দুটা থাকে কে শেল বুলি কয় তাতে দুটা থাকে এল শেলত 8টা থাকে আৰু এম শেলত এটা থাকে ঠিক আছে ক্লিয়াৰ এতিয়া চা সোডিয়ামৰ মই এটা এক্সাম্পল দিছো সোডিয়ামৰ যেনেকৈ বাহিৰৰ শেল যোনটো লাষ্ট শেল তাতে এটা অকল ইলেক্ট্ৰন আছে তেনেকৈ এই গোটেই মানুহকেইটাৰ বাহিৰৰ শেলটোত অকল এটা ইলেক্ট্ৰনে আছে হয়নে নহয় মই কি কৈছিলো যোনটো সকলোতকৈ বাহিৰৰ শেল বাহিৰৰ কক্ষপথ যিটো সকলোতকৈ বাহিৰৰ কক্ষপথ তাৰ যদি 8টা ইলেক্ট্ৰন থাকে তেনেহলে সেই এলিমেন্টটো মস্ত সুখী হয় এতিয়া চা সোডিয়ামৰ বাহিৰৰ কক্ষপথটোত এটা ইলেক্ট্ৰন আছে 8টা হলে মস্ত সুখী হলহেতেন 8টা কৰাৰ উপায় কি হয়তো সি 7টা লব লাগিব 7টা ইলেক্ট্ৰন লব লাগিব কোনোবাৰ পৰা যোগাৰ কৰি হয়তো দুটা অপচন এই যদি লাষ্ট ইলেক্ট্ৰনটো দলি মাৰি পেলাই দিয়ে এই শেলটোৰ কাম নাইকিয়া হৈ গল এতিয়া সকলোতকৈ বাহিৰৰ শেল এইটোৱে থাকি গল আৰু বাহিৰৰ শেলত 8টা ইলেক্ট্ৰন থাকি গল তেতিয়াও এই কামটো কিন্তু হৈ যাব সকলোৱে বুজি পালি তো সোডিয়ামে বাহিৰৰ শেলটোত 8টা ইলেক্ট্ৰন কৰাৰ উপায় হল হয়তো 7টা লৈ লওক হয়তো এটা পেলাই দিয়ক থ্ৰো কৰি দিয়ক লুজ কৰি দিয়ক এতিয়া তহতে মোক কচোন কমেন্টত মই কমেন্ট অলপ পঢ়ো কোনটো সহজ উপায় 7টা লৈ লোৱা নে এটা পেলাই দিয়া মই ৰখি আছো এনসাৰত কমেন্টত মই ৰৈ আছো তহতক কোনটো সহজ উপায় 7টা লৈ লোৱা নে এটা পেলাই দিয়া one drop এটা পেলাই দিয়া গুড আৰু কোনোবা এনিওয়ান ঠিক আছে তো সকলোৱে কথাটো বুজিলি হয়তো হয়নে নহয় এটা ড্ৰপ কৰা স্যাৰ এটা থ্ৰো কৰাটো বেছি ইজি ন তো এটা থ্ৰো কৰাটো বেছি ইজি এতিয়া চা সোডিয়ামে এটা ইলেক্ট্ৰন থ্ৰো কৰি ভাল পায় সোডিয়ামৰ দৰে মানুহে এটা ইলেক্ট্ৰন থ্ৰো কৰি ভাল পায় এটা ইলেক্ট্ৰন যদি থ্ৰো কৰি দিয়ে সোডিয়ামে হয়নে নহয় এটা মাইনাস যদি তাৰ পৰা গুছি যায় মই যদি বৰ্তমান নিউট্ৰেল মোৰ পৰা যদি এটা মাইনাস গুছি যায় তেনেহলে মোৰ তাতে এটা প্লাস চাৰ্জ জেনাৰেট হৈ যাব আমি লিখিম Na+ কথাটো সকলোৱে বুজি পালি আমি Na+ লিখিম মানে সোডিয়ামৰ দৰে মানুহে প্লাস চাৰ্জ জেনাৰেট কৰে এটা প্লাস জেনাৰেট কৰে হে নহয় হেতু আয়ন বুলি কয় সো সোডিয়াম আয়নৰ চাৰ্জ কিমান +1 সোডিয়াম আয়নৰ চাৰ্জ +1 এতিয়া ম্যাগনেসিয়ামলৈ আহো ম্যাগনেসিয়ামৰ আউটাৰ মোস্ট শেলত দুটা ইলেক্ট্ৰন থাকে সেম ঘটনা যদি দুটা ইলেক্ট্ৰন থাকে তাৰ তাতে 8টা ইলেক্ট্ৰন কৰাৰ উপায় কি হয়তো কি 6টা লব লাগিব হয়তো দুটা খেদিব লাগিব এইটোতো তহতে গমে পাইছো কি 6টা লোৱা হস নে দুটা খেদা হস obviously দুটা খেদা বেছি হস যদি দুটা খেদি দিয়ে দুটা মাইনাস যদি মোৰ নিজৰ পৰা মই খেদি দিও মোৰ পৰা মাইনাস আতৰি যায় তেনেহলে মই প্লাস হৈ যাম এই কাৰণে ম্যাগনেসিয়ামৰ দৰে আয়নে 2+ চাৰ্জ লয় আৰু ম্যাগনেসিয়ামে যেনেকৈ 2+ চাৰ্জ লয় ক্যালসিয়ামেও 2+ চাৰ্জ লয় ক্যালসিয়ামও অলসো 2+ স্ট্ৰনচিয়ামেও 2+ চাৰ্জ লয় বেৰিয়ামেও 2+ চাৰ্জ লয় আৰু ৰেডিয়ামেও 2+ চাৰ্জ লয়
তো এনেকে আয়ন বনোৱা শিকিলো আমি হয় নে নহয় এই যে ফার্স্ট লাইনটো সোডিয়ামে যদি +1 চার্জ লয় সোডিয়ামে যদি +1 চার্জ লয় তেনেহলে পটাশিয়ামেও +1 লয় রুবিডিয়ামেও +1 লয় সিজিয়ামেও +1 লয় আৰু ফ্ৰেঞ্চিয়ামেও +1 লয় সবে আয়ন বুজি পালো আয়নখিনি বুজি পালো এই দুটা লাইনৰ আয়ন বুজি পালো আমি ভালকে ধুনিয়াকে বুজি পালো ঠিক আছে এতিয়া 3 নম্বৰ লাইনটোত আহো পিছত আমি এই সব লিখি লম দে পিছত আমি এই সব লিখি লম 3 নম্বৰ লাইনটোত আমাৰ সকলোতকৈ ইম্পৰ্টেন্ট এলুমিনিয়াম যেনেকে ইয়াৰে আউটাৰ মোস্ট শেলত দুটা আছিল ইয়াৰে আউটাৰ মোস্ট শেলত তিনিটা থাকিব হয় না নহয় এতিয়া আউটাৰ মোস্ট শেলত যদি তিনিটা থাকে আউটাৰ মোস্ট শেলত যদি তিনিটা থাকে ঠিক আছে তেনেহলে কি হ'ব পাঁচটা লোৱা সহজ নে তিনিটা এৰা সহজ আকৌ হি একে কনসেপ্ট তিনিটা এৰা বেছি সহজ হ'ব কম আছে হয় না নহয় তো তিনিটা এৰিলে এলুমিনিয়ামে 3+ লয় এলুমিনিয়াম বুলি নহয় বাকিবোৰেও ল'ব কিন্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এলুমিনিয়াম তহঁতৰ ক্লাছ 10ত যোন কেইটা ইম্পৰ্টেন্ট আছে মই হেইকেইটা লিখি থৈ যাম ক্লিয়াৰ কাৰ্বন কাৰ্বন হতৰ এই মানুহ কেইটাৰ কি হয় আউটাৰ মোস্ট শেলত 4টা ইলেক্ট্ৰন আছে তো 4টা দিবও পাৰে 4টা ল'বও পাৰে তো ইহতৰ কোনো গ্যাৰান্টি নাই কেতিয়াবা বিপদত পৰিলে হিয়তে বেলেগক 4টা দিও দিয়ে কেতিয়াবা হিয়তৰ নিজৰ বিপদ হলে 4টা লৈও লয় কেতিয়া দি দিয়ে কেতিয়া লৈ লয় পিছত কথা পাতিম কেতিয়া দি দিয়ে কেতিয়া লৈ লয় আমি অলপ পিছত কথা পাতি আছো অলপমান ৰ আকৌ আহিলো নাইট্ৰজেনত এইটোত ইহতৰ আউটাৰ মোস্ট শেলত 5টা ইলেক্ট্ৰন আছে 5টা ইলেক্ট্ৰন আছে এতিয়া তহতে বুজি ক 5টা এৰি দিব সহজ নে 3টা লৈ লব সহজ 5টা এৰি দিলেও কাম হ'ব আৰু 3টা লৈ ললেও কাম হ'ব এইবাৰ লৈ লোৱাটো বেছি সহজ যেন পাই আছো 3টা ললে হ'ব এতিয়া চা ইলেক্ট্ৰন এৰি দিলে প্লাস বনি যায় কিন্তু এক্সট্ৰা যদি বাহিৰৰ পৰা ইলেক্ট্ৰন লৈ লয় তেনেহলে মাইনাস বনি যাব কেইটা লব 3টা লব ইহতে 3টা লব গতিকে নাইট্ৰজেনৰ দৰৰ মানুহে 3- চাৰ্জ ডেভেলপ কৰিব 3- চাৰ্জ ডেভেলপ কৰিব কথাটো বুজি পালি নাইট্ৰজেন হক ফসফৰাস হক এই দুটা ইম্পৰ্টেন্ট 3- চাৰ্জ ডেভেলপ কৰিব ঠিক আছে অক্সিজেনৰ দৰে মানুহৰ কি আছে বাহিৰৰ শেলত 6টা ইলেক্ট্ৰন আছে এতিয়া 6টা যদি ইলেক্ট্ৰন আছে 6টা এৰি দিবও পাৰে আৰু দুটা লৈ লবও পাৰে কোনটো বেছি সহজ 6টা এৰি দিব সহজ নে দুটা লৈ লব সহজ obviously দুটা লৈ লব সহজ তো অক্সিজেনৰ দৰে মানুহে দুটা ইলেক্ট্ৰন লৈ লব আৰু O2- বনাব সালফাৰেও সেম সালফাৰ 2- বনাব বাকি কেইটা ইমান আমাৰ কাম নাই কিয়া বস্তু ঠিক আছে লাস্ট লাইনটো সা ইহতৰ আউটাৰ মোস্ট শেলত 7টা এলিমেন্ট 7টা ইলেক্ট্ৰন আছে তো 7টা দিব সহজ নে এটা লব সহজ obviously এটা লব সহজ তো এই ফ্লোরিন ক্লোরিন ব্রোমিন এই তিনটা বহুত ইম্পর্টেন্ট ইহতে -1 জেনারেট করে ফ্লোরিন ক্লোরিন ব্রোমিন বিকজ এটা ললে ইহতৰ কাম হৈ যায় কাবাৰ পৰা এটা ললে কম্পাউন্ড বনালে এটা ইলেক্ট্ৰন লৈ ললে কাম হৈ গল ঠিক আছে এই মানুহ কেইটাৰ বাহিৰৰ শেলত 8টা ইলেক্ট্ৰন আছে হিলিয়ামত দুটা আছে এই কিন্তু সুখী তাৰ এটাই অৰবিট আৰু সেই অৰবিটটো গোটেই ভৰ্তি কাম শেষ বাকিবোৰৰ 8টা ইলেক্ট্ৰন থাকে আউটাৰ মোস্ট শেলত বাহিৰৰ সেলটোত না ইহতে লব লাগে না ইহতে দিব লাগে কাৰো পৰা লবলৈ নাই কাৰো পৰা দিবলৈ নাই কাৰো লগত ৰিএকশন কৰিবলৈ নাই এইকেইটাক কম আমি ইনাৰ্ট গ্যাস ইহতৰ ৰিএকশন তহতে নিজৰ কিতাপত নাপাবিয়ে এইকেইটা হল ইনাৰ্ট গ্যাস সকলোৱে বুজিলি কি বুজিলি আয়ন বনাব শিকিলো আমি আয়ন বনাব কেনেকে শিকিলো মই তোক ভালকে লিখি দি আছো আয়ন বনাব কেনেকে শিকিলো কোনখিনি ইম্পৰ্টেন্ট আমাৰ কাৰণে মই তোক ভালকে লিখি দি আছো তাৰ পিছত তহতে পিছত কপি কৰিবি কপি কৰাৰ পিছত আমি কম্পাউন্ড বনাব শিকিম আৰামছে আমি প্ৰথম লাইনটো চালো গুটেই প্ৰথম লাইন হয় না নহয় হাইড্ৰোজেনে এটা ইলেক্ট্ৰন লৈ বহি আছে হয় না নহয় ই H+ বনাই কেতিয়াবা H- বনাই কেতিয়া বনাই মই কৈ দিম পিছত হাইড্ৰোজেনৰ গোটে লাইনটো হাইড্ৰোজেন হল লিথিয়াম হল +1 বনাই সোডিয়াম হল +1 বনাই গোটে লাইনটো পটাশিয়াম হল +1 বনাই এই কেইটা আমাৰ কামৰ বস্তু দেই প্ৰথম 4টা কামৰ বস্তু পিছৰ কেইটা আমাৰ ইমান কামত নাহে দ্বিতীয় লাইনটোৰ মানুহ বেৰিলিয়াম 2+ বনাই মেগনেছিয়াম 2+ বনাই ক্যালসিয়াম 2+ বনাই বেৰিয়াম লাগে আকৌ বেৰিয়াম 2+ বনাই এইকেইটা আমাৰ কামৰ বস্তু এইটো আৰু এই তিনটা ঠিক আছে তো এই লাইনটো আৰু এই লাইনটো মনত থাকিলে তোমাৰ কাম শেষ হৈ গল ইহতে এটা +1 বনাই এটা +2 বনাই পৰ্যাবৃত্ত তালিকাখন ঠিক আছে তো এইখিনি হল
এই এই হল 3+ বনোৱা লাইন ইয়াৰে সবতছে ইম্পৰ্টেন্ট এলুমিনিয়াম হল 3+ এইটো 3+ৰ লাইন হয় না নহয় ইহতে 4+ও বনাব পাৰে 4- ও বনাব পাৰে চাৰিটা দিবও পাৰে চাৰিটা লবও পাৰে ইহতৰ কথা বৰ্তমান বাদ দে কেতিয়া কি হ'ব এটা কথা ভাব সা কেতিয়া কি হ'ব কেতিয়া দিব কেতিয়া লব হেতু মই কৈ আছো সা কাৰ্বনে অক্সিজেনৰ লগত যদি কেতিয়াবা মিলা প্ৰীতি কৰে অক্সিজেন তো শিওর কি তাক দুটা লাগে হি ছটা দিয়াতো নাই তাক দুটা লাগে তো কি বুজি পালি যদি কাৰ্বন আৰু অক্সিজেনৰ মিলা প্ৰীতি হয় অক্সিজেনে তো লৈয়ে লব তেতিয়া কাৰ্বনে দিব লাগিব ইজ দিস ক্লিয়াৰ তেতিয়া কাৰ্বনে দিব লাগিব তো কাৰ্বনে এইটো দিব লগাত পৰিলে কিন্তু হাইড্ৰোজেন আৰু কাৰ্বনৰ যদি কম্পাউন্ড বনে মিলা প্ৰীতি হয় হয় না নহয় হাইড্ৰোজেন তো দিয়া মানুহ এই সবেতো এটা এটা ইলেক্ট্ৰন দিয়ে তেতিয়া কাৰ্বনে লব লাগিব কি বুজি পালি কাৰ্বনে যদি নিজৰ ৰাইট সাইডৰ মানুহৰ লগত মিলা প্ৰীতি কৰে তেতিয়া কাৰ্বনে দিব লাগিব কাৰ্বনে যদি নিজৰ লেফট সাইডৰ মানুহৰ লগত মিলা প্ৰীতি কৰে তেতিয়া হলে কাৰ্বনে লব লাগিব ঠিক আছে বুজি পালি ভালকে নেক্সট কাৰ্বন সাৰ্বন ইমান ইম্পৰ্টেন্ট নহয় হয় কিন্তু আমি কেনেকে কম্পাউন্ড বনে ফটককে বুজি লম পিছত নাইট্ৰোজেন আৰু ফসফৰাস ইম্পৰ্টেন্ট ইহতে মাইনাস বনাই N3- আৰু P বেসিক্যালি 3- আয়ন মনত ৰাখিবি ঠিক আছে বুজি পালি এই লাইনটো ইম্পৰ্টেন্ট অক্সিজেন আৰু সালফাৰ অক্সিজেনে 2- বনাই আৰু সালফাৰে 2- বনাই ঠিক আছে এই লাইনটোৰ এই তিনিটা ইম্পৰ্টেন্ট ফ্লুৰিনে -1 বনাই ক্লোৰিনে -1 বনাই আৰু ব্ৰোমিনে -1 বনাই এই গেইটা আয়ন সকলোৱে লিখ পজ কৰি ল ভিডিওটো পজ কৰি লৈ পেলাই এই গেটা ভিডিও এই গেটা আয়ন সকলোৱে লিখি ল এই আয়ন গেটা সকলোৱে লিখি ল আৰু এই আয়ন গেটা লিখি লোৱাৰ একো প্ৰবলেমো নাই কনসেপ্টটো বুজি পাইছো কেনেকে এই গেটা আয়ন বনাই হয় না নহয় বুজি পালি সকলোৱে কনসেপ্টটো বুজি পাইছো এতিয়া সা এই আয়ন গেটা যদি আমি জানো এই আয়ন গেটা যদি আমি জানো আমাৰ কম্পাউন্ড বনাব কিমান সুবিধা হয়ছা আৰু আমি কেনেকে কম্পাউন্ড বনাম সা সকলোৱে পজ কৰি এই আয়ন গেটা লিখি ল দে এই আয়ন গেটা কপিৰ আগত লিখি ল ধুনিয়াকে পজ কৰি ল ভিডিওটো আৰু এই আয়ন গেটা লিখি ল এই আয়ন গেটা লিখা হোৱাৰ পিছত আমি এতিয়া এবাৰ কম্পাউন্ড বনাওছুন কম্পাউন্ড ফৰ্মুলা বনাব শিকুছুন এইখিনি আৰু এইখিনি মই গুছাই দিলো ফৰ্মুলা বনাব শিকিও মানি ললো এনে আহিল এনে কিমান বনাই +1 বনাই কনসেপ্টটো বুজি পালো আৰু এপিনে Cl আহিল -1 বনাই হয় নে নহয় U1 আনিছে U1 আনিছে প্লাস আৰু মাইনাস সদায় প্লাস আৰু মাইনাস এটো লগ হ'ব লৰা আৰু ছোৱালীৰেটো বিয়া হ'ব অপোজিট মানুহৰ বিয়া হ'ব হয় নে নহয় ইয়াতেও +1 ইয়াতেও -1 1 আৰু 1 কাটি থৈ দে একো কাম নাই লিখি দে NaCl দুইটা কাট খাই যাব ঠিক আছে ক্লিয়াৰ মানি ললো ম্যাগনেসিয়াম আহিল আৰু অক্সিজেন আহিল ম্যাগনেসিয়াম কি হয় 2+ হয় অক্সিজেন কি হয় 2- হয় 2 আৰু 2 কাটি থৈ দে একে বস্তু ন সেম বস্তু ন কি বাছি থাকিল MgO যদি একে থাকে 1 আৰু 1 2 আৰু 2 হয় না নহয় একে থাকে তেনে হলে কাটি থৈ দিলে হল আৰু ফৰ্মুলাটো সিম্পল বনি যাব টেনশনে নাই বুজি পালি এতিয়া যদি একে নাথাকে তেনে হলে কি ৰুল হ'ব একে যদি নাথাকে মানি ললো এফালৰ পৰা আহিল এফালৰ পৰা কোন আহিল এফালৰ পৰা ম্যাগনেসিয়াম আহিল 2+ লৈ আৰু এফালৰ পৰা ক্লোৰিন আহিল -1 লৈ হয় না নহয় তেতিয়া কি কৰিবি ইয়াৰ নাম্বাৰটো বেসিক্যালি ইয়াক দি দিবি আৰু ইয়াৰ নাম্বাৰটো ইয়াৰ তলত দি দিবি ঠিক আছে ক্ৰস হৈ যাব একদম টেনশন নাই মানে কি বুজি পালি Mg1 হ'ব 1 হলে আমি জেনাৰেলি নিলিখো আৰু ক্লোৰিনৰ তাতে কোন আহি যাব 2 MgCl2 বুজি পালি সকলোৱে বুজি পালি কেনেকে কম্পাউন্ড ফৰ্মুলা লিখে একদম সহজ সকলোৱে বুজি পালি ঠিক আছে এতিয়া যদি বুজি পালি তেনেহলে কচোন Al3+ আৰু যদি Cl- এ কম্পাউন্ড বনাব আহে তেনেহলে কি কম্পাউন্ড বনিব পজ কৰি এই কম্পাউন্ডটো বনাই পেলাই মোক চেটত লিখি কচোন কি হ'ব Al3+ আৰু Cl- এ যদি কম্পাউন্ড বনিব আহে তেনেহলে কি কম্পাউন্ড বনিব ততে ফুটুককে মোক চেটত লিখি দে
কিমানে শুদ্ধকে লিখ ময়ো চামচোন কিমাকে শুদ্ধকে লিখ ময়ো চাম ঠিক আছে কিমানে শুদ্ধকে লিখ ময়ো চাম কি হ'ব এই দুটা নাম্বাৰ মেছেজত দিবি দেই চেটত দিবি এই দুটা নাম্বাৰ বেলেগ বেলেগ নাম্বাৰ হলেতো কাটা নাযায় কাটা নগলে কি হয় ক্ৰছ কৰি দিব লাগে বুজি পালি ক্ৰছ কৰি যেতিয়া দিবি তেনেহলে কি হৈ যাব AL এটাই হ'ব আৰু CL তিনিটা হ'ব ALCL3 লিখিছে দেই এনসাৰ লিখিছে ALCL3 কমেন্টত এনসাৰ পাই আছো ALCL3 বহুত বঢ়িয়া আৰু এটা মই কম্পাউণ্ড বনাব দিও তহতে মোক মেছেজত চেটত দিবিচোন ALCL3 বহুতে লিখিছে মজা আৰু এটা মই কম্পাউণ্ড বনাব দিম চ্যালেঞ্জ দিছো তহতক কম্পাউণ্ড বনা মানি ললো Fe3+ আহিছে আৰু O2- আহিছে কম্পাউণ্ডটো বনাই দেখা Fe3+ আহিছে আৰু O2- আহিছে কম্পাউণ্ডটো বনাই দেখা চেটত মোক এনসাৰ লাগে ভাই চেটত মোক এনসাৰ লাগে সোনকালে লাগে এক পিনৰ পৰা Fe3+ আহিছে এক পিনৰ পৰা O2- আহিছে মোক এইটোৰ এনসাৰ লাগে F প্ৰথমতে এনসাৰ পালো দেই এটা এনসাৰ পালো দেই বাপধন দাস যোনটো ইউজাৰ হয় বাপধন দাস এনসাৰ পালো তাৰপিছত আকাংক্ষা শৰ্মাৰ পৰা পালো হালৈৰ পৰা পালো প্ৰতিভা সন্ধান পৰা পালো মলয়ৰ পৰা পালো Fe2O3 খুব ধুনীয়া বহুতে বুজি পাই আছ তাৰমানে এইটো আহিব এইপিনে এনসাৰ হ'ব Fe2O3 সকলোৱে বুজি পালি মজা লাগিছে নে সা কম্পাউণ্ড বনোৱা কিমান সহজ হৈ গল আমি আকৌ টান কম্পাউণ্ড বনাবও শিকিম চিন্তা নাই এইখিনি কনসেপচুৱেলি হয় ইজ দিস ক্লিয়াৰ সকলোৱে বুজি পাইছ এইটো কনসেপচুৱেলি বনে ঠিক আছে আৰু এটা কও দেচোন মানি ললো Na+ আহিল আৰু S2- আহিল কচোন কি কম্পাউণ্ড বনিব মেছেজত দে Na+ আহিছে S2- আহিছে এনসাৰ লাগে চেটৰ এনসাৰ লাগে বাবাহত Na2S মজা Na2S মজা বঢ়িয়া বুজি পাইছ মানে তহতে একদম ধুনীয়াকে বুজি পাইছ টেনশন নাই কম্পাউণ্ড বনাব জানি গলি তহতে কম্পাউণ্ড বনাব জানি কেনেকে জানিলি যদি তহতে আয়নবোৰ গম পাও কেনেকে আয়ন বনে তেনেহলে তহতে কম্পাউণ্ড বনাই লব পাৰ হয়নে নহয় আয়নবোৰ যদি গম পাও তেনেহলে তহতে কম্পাউণ্ডবোৰ বনাই লব পাৰ এতিয়া আয়নবোৰ গম পোৱাৰ কি উপায় যদি আমি পৰ্যাবৃত্ত তালিকাখন ধুনীয়াকে মুখস্থ কৰিব পাৰো তেনেহলে আমাৰ আয়ন বনোৱা উপায় সহজ হৈ যায় হয় নে নহয় তো এটা কাম কৰো দে পৰ্যাবৃত্ত তালিকাখন মুখস্থ কৰাৰ এটা চেষ্টা দিও বহুতে যদি কৰিছ ভাল কথা আৰু যদি কোনোবা কৰা নাই আমি লাইনকে পৰ্যাবৃত্ত তালিকাখন কিন্তু মুখস্থ কৰি থব লাগে তেতিয়া এই আয়নবোৰ বনাব সহজ হয় ঠিক আছে ক্লিয়াৰ তো এতিয়া চা কোনে +1 বনাব +1 বনোৱা মানুহ একদম প্ৰথমতে কোন আছে এইগিটা আছে এইগিটা +1 বনোৱা মানুহ হয় না নহয় বাবাহত এইগিটা সবৰে আউটাৰ মোষ্ট শেলত 1 থাকে আৰু হিয়তে এৰি দিয়ে হয় না নহয় এই +1 বনোৱা মানুহ ইহতক মুখস্থ কৰাৰ কি উপায় তহতে কপি তেনেকে লিখি ল এইটো কপিত লিখিল তহতে এনেকে লিখি মই যেনেকে লিখিছো তেনেকে লিখিবি ঠিক আছে এনেকে লিখিবি ঠিক আছে আমি 20 লৈ নহয় গোটেই পৰ্যাবৃত্ত তালিকাখন মুখস্থ কৰি ৰাখিম ক্লাস 10তে 11ত কি মজা হ'ব নহয় 11 বাদ দে 10তো মজা হ'ব হয় নহয় কেনেকে মুখস্থ কৰিবি h ডট লিখ हमारी মই ইংলিশত লিখিছো দে HUMARI हमारी লীনা আমাৰ লীনা হয় না এনেকে মুখস্থ কৰিবি দুবাৰ মান লিখি দিবি মুখস্থ হৈ যাব हमारी লীনা कब्र
আৰবি টুক মই বিআৰ লিখিছো কব্ৰ से फरार हमारी लीना कब्र से फरार प्रथम लाइनটো মুখস্থ হৈ গল এই প্ৰথম লাইনটোৰ কোন কেইটা ইম্পৰ্টেন্ট আয়ন হেকেটা মই তলত লিখিও দিছো লিখিও লততে ইয়াৰে ইম্পৰ্টেন্ট আয়ন H+ দিয়ে ইয়াৰে ইম্পৰ্টেন্ট আয়ন Li+ দিয়ে Na+ দিয়ে আৰু K+ দিয়ে এইকেইটা ইম্পৰ্টেন্ট সবে +1 দিয়ে ততে ভিডিওটো পজ কৰি লবি আৰু লিখি ল हमारी लीना कब्र से फरार নেক্সট ক্লাস আহাৰ আগতে সকলোৱে মুখস্থ কৰি আহিব লাগিব এইখিনি মুখস্থ কৰি আহিব লাগিব ঠিক আছে বাবা ওকে তো এইটো হল তোৰ ফার্স্ট লাইন ঠিক আছে পজ কৰি লিখি লবি ধুনিয়াকে এইটো হল তোৰ ফার্স্ট লাইন 2 নম্বৰ লাইন যোনে +2 দেখাব লিখি ল কি লিখিবি এইটোত बेटा मांगे कन्या सुंदर बाप राजी बेटा मांगे कन्या सुंदर बाप राजी सेकेंड लाइन মনত আছে নে তোৰ সেকেন্ড লাইন মানুহবোৰে দুটা ইলেক্ট্ৰন লুজ কৰি ভাল পাইছিল হয়নে নহয় তো ইয়াৰ ইম্পৰ্টেন্ট হল তোৰ বেৰিলিয়াম 2 পজিটিভ ম্যাগনেসিয়াম 2 পজিটিভ ক্যালসিয়াম 2 পজিটিভ স্ট্রনশিয়াম কামত নাহে ইমান বেৰিয়াম 2 পজিটিভ এইকেইটা লিখিলে কামত আহিব সেকেন্ড লাইন বুজি পালি ঠিক আছে সেকেন্ড লাইনো মুখস্থ হৈ যাব চিন্তা নাই পজ কৰি লিখিলা সবে बेटा मांगे कन्या सुंदर बाप राजी এইটো বস্তু মুখস্থ কৰিবি আৰু লিখিব চেষ্টা কৰিবি টেনশন নলবি ইমান ডিটেইলছত ধুনিয়াকে এইটো চেপ্টাৰ পঢ়িম তহঁতৰ কেতিয়া মুখস্থ কৰিবলৈ দৰকাৰ নপৰিব তহঁতৰ ধুনিয়াকে কনসেপচুয়ালি কম্পাউন্ড বনাবও শিকিবি আৰু ৰিএকশন লিখিবও শিকিবি মই গ্যাৰান্টি দিম ঠিক আছে ৰিএকশন সব ৰিএকশন মুখস্থ কৰা ৰিএকশন নহয়তো কনসেপচুয়ালি যাব হৈ গল থাৰ্ড লাইনটো যাৰ আউটাৰ মোস্ট শেলত তিনিটা ইলেক্ট্ৰন আছে যিয়ে তিনিটা ইলেক্ট্ৰন দি ভাল পায় কি হল बैंगन आलू गाजर इन ठेला बैंगन आलू गाजर इन ठेला यार सबसे इंपॉर्टेंट कंपाउंड एलिमेंट हल एल्यूमिनियम 3 पॉजिटिव 3+ দিব बैंगन आलू गाजर इन ठेला 3 পজিটিভ চাৰ্জ দিব এলুমিনিয়ামে ঠিক আছে এলুমিনিয়ামৰ কম্পাউন্ড আহিব তহঁতক মই আৰু বনাব দিম চিন্তা নকৰিবি ঠিক পজ কৰি পেলাই লিখি ল সবে নেক্সট कहे शिवजी सुनो पार्वती कहे शिवजी सुनो पार्वती कहे शिवजी सुनो पार्वती এই মানুহ কেইটা অলপ লতৰ পটৰ মানুহ কেতিয়াবা ডোনেটো কৰি দিয়ে কেতিয়াবা লৈও লয় তো কেতিয়াবা প্লাসও দেখায় মাইনাসও দেখায় কেনেকে কোড দেখাব হেতু পিছত চাম জিও দেখাব 4 দেখাব মনত ৰাখিবি ইহতক হয়তো 4টা দিব লাগে হয়তো 4টা লব লাগে ঠিক আছে পিছত মই বুজাই দিম ইহতৰ কম্পাউন্ড যেতিয়া পাম ইহতৰ কম্পাউন্ড এটা মানুহৰে কম্পাউন্ড পাবি কাৰ্বন এটা মানুহৰে কম্পাউন্ড পাবি কাৰ্বন মই এটা এক্সাম্পলও দি দিছো যে মানি ললো কাৰ্বন আহিল অক্সিজেনৰ লগত কম্পাউন্ড বনাবলে কাৰ্বন আহিল অক্সিজেনৰ লগত কম্পাউন্ড বনাবলে অক্সিজেন এটো 2- লৈ আহিব মাইনাস লৈ আহিব মানে কি কি লবয়ে তো কাৰ্বনে দিব লাগিব দিলে কিমান দিব কাৰ্বনৰ আউটাৰ মোস্ট শেলটো 4টা ইলেক্ট্ৰন আছে গুটে কেটা দিব লাগিব তো কিমান হ'ব 4+ ক্ৰছ মাৰ এনসার হ'ব C2O4 কিন্তু সা এইটো 2 হয় এইটো 4 হয় একদম লোয়েষ্ট হোল নাম্বাৰত ৰাখ তহতে এলসিএম হিচাপ শুনিছ নহয় তো এইটো কিহেৰে কাটিব পাৰি 2 ৰে কাটিব পাৰি 2 ৰে এবাৰ যাব ইয়াতে দুবাৰ যাব তো এনসার হ'ব CO2 এনেকে বনাই কাৰ্বনৰ কম্পাউন্ড বনাই ঠিক আছে ক্লিয়াৰ হাইড্ৰোজেনৰ লগত যদি বনাব আহে হাইড্ৰোজেনে কি কৰে দি ভাল পায়
আমি পঢ়িছোৱে প্ৰথমতে H প্লাছ তেতিয়া কাৰ্বনেটো ল'ব লাগিব কাৰ্বনে ল'লে কেইটা ল'ব 4টা ল'ব -4 হয় নে নহয় ক্ৰছ মাৰি দে এনসাৰ হ'ব CH4 এনেকে কাৰ্বনৰ কম্পাউণ্ডবোৰ বনাবি কাৰ্বনটো বহুত ইম্পৰ্টেন্ট হয় পিছত আমি কাৰ্বনৰ কম্পাউণ্ড বনাম জেনাৰেলি হাইড্ৰোজেন আৰু অক্সিজেনৰ লগতে কাৰ্বনে কম্পাউণ্ড বনায় ঠিক আছে পজ কৰি এইকেইটা লিখি ল'বি চিন্তা কৰিব নালাগে কহে শিৱজী সুনো পাৰ্বতী কাৰ্বনৰ পিছত আছে নাইট্ৰজেন নিখিল পাস সব বিন্দাস নিখিল পাস 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 একেলগে পঢ়িবি এইটো নিখিল পাস সব বিন্দাস নিখিল পাস সব বিন্দাস ইয়াৰে ইম্পৰ্টেন্ট কোন এই গোটেইকেইটা মানুহৰ আউটাৰ মোষ্ট শেলত 5টা ইলেক্ট্ৰন আছে আমি একেবাৰে আগুৱাই আহিছো ন কাৰ্বনৰ 4টা আছিল ইহঁতৰ 5টা আছে তো ইহঁতে 5টা দি ভাল নাপায় 3টা লৈহে ভাল পায় তো 3টা ললে N3- হ'ব আৰু ফসফৰাছ ইম্পৰ্টেন্ট P3- হ'ব এই দুটা বস্তু আমি জানিব লাগিব মুখস্থ কৰিব লাগিব ঠিক আছে লাইনটো যেতিয়া মুখস্থ কৰিবি দুইটা বস্তু মুখস্থও হৈ যাব ইজিলি মুখস্থ হৈ যাব ওকে ঠিক আছে সকলে বুজিছ নিখিল পাস সব বিন্দাস নেক্সট নাইট্ৰজেনৰ পিছত আছে অক্সিজেন ओल्ड स्टाइल से तेल पॉलिश ओल्ड स्टाइल से तेल पॉलिश ओल्ड स्टाइल से तेल पॉलिश आउटर मोस्ट शेলত 6টা কে ইলেক্ট্ৰন আছে হয় না নহয় আউটাৰ মোষ্ট কক্ষপথত তো ইহতে দুটা লৈ ভাল পায় তো O2- হয় S2- হয় এই দুটা ইম্পৰ্টেন্ট এই দুটা মনত ৰাখিব লাগিব ঠিক আছে ওকে লাষ্ট যোনটোৱে কম্পাউণ্ড বনাব একদম লাষ্ট লাইনটো আমাৰ দৰকাৰ নাই নবল গেছ ইহতেটো নবনাই 8টা একদম চিল মাৰি থাকে फिर कल बाहर आई आंटी 7টা ইলেক্ট্ৰন আছে ইহতৰ আউটাৰ মোষ্ট শেলত তো এটা এটা লৈ ভাল পায় তো -1 বনাই फिर कल बाहर आई आंटी এনেকে মনত ৰাখিবি फिर कल बाहर आई आंटी ইয়াৰে ইম্পৰ্টেন্ট F- Cl- Br- এই তিনিটা ইম্পৰ্টেন্ট I- মনত ৰাখি থ কেতিয়াবা 4টাও কাম আহি যায় বুজি পালি তো মেইন আয়ন গীতা লিখিবলৈ শিকিলি তহতে হয় না নহয় এইগিটা মেইন আয়ন ঠিক আয়ন জানিলে ক্ৰস কৰি দিলে হৈ যায় ন ইয়াৰ উপৰঞ্চি তহতক মই কেইটামান আয়ন দি দিছো আমি পৰ্যাবৃত্ত তালিকাখনৰ লেফট সাইড আৰু ৰাইট সাইডটোহে ড্ৰ কৰিছো মাজৰখিনি কৰা নাই বিকজ মাজৰখিনিয়ে বহুত বেছি আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় কিন্তু তাৰে মাজে দুটামান ইম্পৰ্টেন্ট আছে হেতু হল তোৰ হল lead আছে Pb2+ হয় ষ্টাৰ মাৰ্ক কৰি লিখি থ Pb2+ হয় এটা অলপ মুখস্থ কৰি থৈ দিবি আইৰন Fe2+ আছে ঠিক আছে কপাৰ 2+ আছে জিংক 2+ আছে এইকেইটা কামত অহা বস্তু এইকেইটা আহি থাকে তহতৰ এনচিআৰটিত যিমানখিনি আছে মই সবখিনি লিখি দিম তহতৰ এই চেপ্টাৰটো জানিবলৈ ইয়ে হল 2+ মানুহবোৰ 1+ মানুহবোৰৰ মাজত আছে Ag+ আছে ইম্পৰ্টেন্ট সিলভাৰ প্লাস 1+ কেতিয়াবা কপাৰ 1+ও থাকে এই কপাৰ 2+ও থাকে 1+ও থাকে কিন্তু তহতৰ এনচিআৰটিত যিমান কেইটা ৰিএকচন আছে কপাৰ 2+তে আছে এইটো বৰ বেছি তহতক ইম্পৰ্টেন্স দিয়া নাই আইৰন যে আছে আইৰন 3+ও থাকে আইৰন 3+ও থাকে সেইটো বস্তু মনত ৰাখিবি ঠিক আছে তো এইকেইটা বস্তু যদি মনত ৰাখ তহতৰ এনচিআৰটিৰ কামবোৰ হৈ যাব ঠিক আছে এনচিআৰটিৰ কামবোৰ হৈ যাব ক্লিয়াৰ আচ্ছা এইটো হল সিম্পল ঘৰত কৰা কাম দি দিছো ঘৰত কৰা কাম তাৰ পিছত আৰু আছে তাৰ পিছত আৰু আছে শেষ হোৱা নাই তহতে মোক কবি নিজে কৰিবি Fe3+ আৰু O2- যদি কম্পাউণ্ড বনাই কি হ'ব
নেক্সট কবি Fe2 প্লাছ আৰু O2 মাইনাছে যদি কম্পাউণ্ড বনাই কি হ'ব ঠিক আছে নেক্সট কবি Al3 প্লাছ আৰু O2 মাইনাছে যদি কম্পাউণ্ড বনাই কম্পাউণ্ডটো কি হ'ব সবে এইটো ঘৰত কৰা কাম দেই এইখিনি নেক্সট তহতে কবি ক্যালসিয়াম 2 প্লাছ আৰু ক্লোৰিন মাইনাছে যদি কম্পাউণ্ড বনাই কম্পাউণ্ডটো কি হ'ব ঠিক আছে নেক্সট কবি কপাৰ 2 প্লাছ আৰু O2 মাইনাছে যদি কম্পাউণ্ড বনাই কম্পাউণ্ডটো কি হ'ব নেক্সট কবি তহতে Pb2 প্লাছ আৰু Br या Cl মাইনাছে যদি কম্পাউণ্ড বনাই কম্পাউণ্ডটো কি হ'ব তাৰ পিছত কবি Ag প্লাছ আৰু Cl মাইনাছে যদি কম্পাউণ্ড বনাই কম্পাউণ্ডটো কি হ'ব এইখিনি সকলে বুজি পালি ন এইখিনি সকলে বুজি পালি সবে বুজি পালি এইখিনি কাম 2 নম্বৰ কথা কেইটামান তহতে আৰু মুখস্থ ৰাখিব লাগিব কিছুমান আয়ন এই কেইটা মই যোন কেইটা তহতক বুজালো এই কেইটা হল সিঙ্গল আয়ন কিন্তু কেতিয়াবা অলপমান কমপ্লিকেটেড আয়নো তহতে পাবি তাৰো কনসেপ্ট আছে আমি সেইখিনি পিছত পাম কিন্তু এতিয়া ক্লাস 10 ৰ কাৰণে দশম মান শ্ৰেণীৰ কাৰণে সেই কেইটা আয়ন তহতে মুখস্থ কৰি থবি হয়নে নহয় তো মই কেইটামান লিখিছো সাম important ions some important ions হয় না নহয় কম্পাউণ্ড আয়ন এইকেইটা সিঙ্গল আয়ন আছিল কম্পাউণ্ড এটা পাবি প্লাছৰ ভিতৰত এটাই পাবি তহতে NH4 প্লাছ কম্পাউণ্ড মিলি জুলি আয়ন বনাই কেনেকে বনে সেইটো আমাৰ মুদ্দা নহয় মুখস্থ কৰিবি বেছি নিদিও মই কম কেইটামান দিম সেইকেইটা মুখস্থ কৰিব লাগিব তেতিয়াহে কম্পাউণ্ড বনোৱা সহজ হ'ব এইকেইটা এনায়ন নেগেটিভ আয়ন है ना ঋণাত্মক আয়ন ঠিক আছে এইটো ধনাত্মক আৰু ঋণাত্মক আহিব এতিয়া হয় না নহয় ধনাত্মক আয়নৰ ভিতৰত এইটোৱে লাগে তোক কম্পাউণ্ড আয়ন দুটা মিলি পেলাই আয়ন আৰু আছে ঋণাত্মকৰ ভিতৰত OH-1 ঠিক আছে -1 ৰ ভিতৰত আৰু আছে NO3-1 ঠিক আছে আৰু আছে তোৰ HCO3-1 এই সব -1 মানুহবোৰ মই প্ৰথমতে কৰিছো -2 ভালেখিনি আছে SO4 2- আছে আৰু আছে SO3 2- সালফাইট বুলি কয় ইয়াক CO3 2- কাৰ্বনেট এইটো বাইকাৰ্বনেট বুলি কয় ইয়া হাইড্ৰোজেন কাৰ্বনেট বুলি কয় এইটো কাৰ্বনেট বুলি কয় এইকেইটা দৰকাৰী ভিতৰত কৈছো হয় না নহয় CO3 2- ৰ ভিতৰত তোৰ সালফেট বহুত বেছি দৰকাৰী কাৰ্বনেট দৰকাৰী হয় না নহয় বহুত বেছি পঢ়িব দৰকাৰ নাই বহুত বেছি উল্টা পুল্টা বস্তু পঢ়িব দৰকাৰ নাই 4- ৰ ভিতৰত তহতৰ PO4 3- ৰ ভিতৰত তহতৰ PO4 3- ইম্পৰ্টেন্ট PO4 3- ইম্পৰ্টেন্ট কথাটো বুজি পালি এই কেইটা বস্তু তহতে মুখস্থ কৰি থবি কিয় কলো সা মানি ললো ক্যালসিয়াম আহিল ক্যালসিয়াম তহতে মনত কৰিব লাগিব ক্যালসিয়াম কোনটো লাইনৰ মানুহ আছিল সেকেন্ড লাইনৰ মানুহবোৰে 2+ দিয়ে তহত ক্যালসিয়াম 2+ বুলি কোনেও নকয় ক্যালসিয়াম বুলি কব মইতো তহতক পিৰিয়ডিক টেবুলখন মুখস্থ কৰিবলৈ সেইকাৰণে কৈছো যাতে তই এইটো মনত ৰাখিব সহজ হয় আৰু PO4 আহিল PO4 যেতিয়া মুখস্থ ৰাখিবি তেতিয়াহে হ'ব PO4 3- এই চাৰ্জ কেইটা মুখস্থ ৰাখিবই মই কৈছো এইখিনি মানুহ অকলে গিটাৰ তহঁতৰ গোটেই কাম হৈ যাব তেনেহলে ইহঁতে কি কম্পাউণ্ড বনাব আকৌ এই দুটা মেচ কৰাই ন তো এইটোক তলত দে আৰু এইটোক ইয়াক তলত দে তো কি হৈ যাব CA3 এইটো 3 আছে নহয় 3 PO4 ৰ লগত 2 বহিব PO4 টোৰ তলত 2 বহিব গোটেইটো তলত 2 বহিব গোটেইটো মানে ব্ৰেকেট দি দিব লাগিব ব্ৰেকেট 2 বুজি পালি সকলোৱে বুজি পালি যদি বুজি পালি তেনেহলে তহতে মোক এইটো যদি বুজি পালি তেনেহলে তহতক মই কেইটামান আৰু কাম দিও ঘৰত আৰু কেইটামান কাম দিও কৰি আনিব লাগিব হয়নে নহয় নিজে মাথা মাৰিবি এবাৰ মই আয়ন 2 নিদিও আয়ন 2 নিলিখো হয়নে নহয় আয়ন 2 নিলিখো তহতে নিজে মাথা মাৰিবি কেনেকে মাথা মাৰিবি যদি ক্যালসিয়াম আহে আৰু NO3- ৰ লগত কৰিব আহে এটা ক্যালসিয়াম 2+ নে 1+ নে কিবা প্লাছ এটো তহতে নিজে মাথা মাৰিব লাগিব মই তহতক পৰ্যায়বৃত্ত তালিকা দি থৈ দিছো
তাৰে পৰা মাথা মাৰি পেলাই এইটো কৰিব লাগিব প্ৰথমতে এইটো কৰি থবি ইহত দুটা যদি মিল হয় কি হ'ব হয়নে নহয় সোডিয়াম আৰু NO3- যদি মিল হয় কি হ'ব ঠিক আছে সেইটো তহতে কৰি আনিবি নেক্সট ইজ আৰু কেইটামান দি দিও NH4+ ন ই মাইনাছৰ লগত ল'ব ক্লোৰিনৰ লগত লাগিলে কি হ'ব ক্লোৰিন কি আছিল ততে নিজে মনত পেলাব লাগিব Cl কি আছিল মাথা মাৰিব লাগিব H+ আৰু OH- মিলি ওয়াটাৰ হৈ যায় এইটো বৰ্তমান বাদ দে দুইটাক লগ কৰি কৰিব লাগিব নেক্সট আৰু দিছো CaNO3 দিলো MgNO3 দি দিও Mg আৰু NO3- কি বনাব Mg টো 1 বুলি নভাবিবি Mg চাৰ্জটো নিজে মাথা মাৰিব লাগিব Mg কি চাৰ্জ বনাই তহঁতৰ নিজৰ কাম এইটো নেক্সট ক্যালসিয়াম আৰু CO3 কি কম্পাউন্ড বনাব CO3 টো 2- হয় না ঠিক আছে ক্যালসিয়ামত কি প্লাস হয় এইটো নিজে মাথা মাৰিব লাগিব ঠিক আছে নেক্সট আৰু দি আছো সোডিয়াম আৰু PO4 3- যদি লগ হয় কি হ'ব মেগনেসিয়াম আৰু PO4 3- যদি লগ হয় কোনটো কম্পাউন্ড বনাব মেগনেসিয়ামত কি চাৰ্জ হয় নিজে ওলাব লাগিব ঠিক আছে সবে সোডিয়াম আৰু HCO3- বাইকাৰ্বনেট যদি লগ হয় কি কম্পাউন্ড বনিব সোডিয়ামৰ চাৰ্জ কি নিজে মাথা মাৰি লবি এই সকলোখিনি তহতে নেক্সট ক্লাছত কৰি আনিবি যদি এই সকলোখিনি কৰি আনিব পাৰো আৰু এটা দি আছো Pb2+ দিয়ে দিছো Pb2+ আৰু NO3 মিলি কি কম্পাউন্ড বনাব NO3- মিলি কি কম্পাউন্ড বনাব এই দুটা মিলি এইটো ইম্পৰ্টেন্ট আৰু এটা 2- আৰু এটা আনসাৰ দিছো সোডিয়াম আৰু SO4 2- যদি লগ হয় কি কম্পাউন্ড বনিব সোডিয়ামৰ চাৰ্জটো নিজে মাথা মাৰিবি ইহতে কি কম্পাউন্ড বনাব এই কম্পাউন্ড কেইটা যদি তই বনাব পাৰা হলি তেনেহলে অলমোস্ট তহতৰ এই চেপ্টাৰটোৰ গোটেই ৰিয়েকচনৰ কম্পাউন্ড বনাব পাৰা হৈ গলি আৰু যদি ৰিয়েকচন হোৱাৰ পিছত কি বনে সেই কম্পাউন্ডটো তহতে জানা হৈ গলি তেনেহলে ৰিয়েকচনটো কোন কোটা ৰিয়েকচনটো ইজিলি হৈ যাব ৰিয়েকচনৰ কনসেপ্ট মই নেক্সট ক্লাছত বুজাই দিম 4 ধৰণৰ ৰিয়েকচন তহতৰ ইয়াতে লিখা আছে কামেই খতম প্ৰথম কিবা লিখা আছে কম্বিনেশন मतलब দুটা যোগ হৈ পেলাই কি বনাব নেক্সট লিখা আছে ডিকম্পোজিশন ভাঙি কি বনে নেক্সট লিখা আছে ডিসপ্লেসমেন্ট এটাই আনটোক লাথ মাৰি উলাই দি নিজে ঘুমাই যায় এটাই ডাবল ডিসপ্লেসমেন্ট কিয়তে কি কৰে চেঞ্জ কৰে তই ইয়াৰ লগত সুখিও মই ইয়াৰ লগত সুখিও ক্ৰস কৰি লও এই কেইটাই তহতৰ ৰিয়েকচন আৰু লাষ্টত কিবা অক্সিডেশন ৰিডাকশন বুলি এটা কনসেপ্ট আছে ইমানখিনিয়ে তহতৰ সিলেবাস এই সিলেবাসটোৰ মেইন বস্তু কিন্তু এইখিনিয়ে হয় যদি তহতে আজি কম্পাউন্ড বনাব শিকি গলি ন আজিৰ দিনটো তহতে যদি আজি ৰাতি কষ্ট কৰিল ন কষ্ট কৰিব লাগিব সবে লিখ কমেন্টত মই চাম সবে এইকেইটা কৰি আনিবি নে নাই মই যোনখিনি তহতক কৈছো যোনখিনি হোমৱৰ্ক দিছো সকলোৱে কৰি আনিবি নে নাই লিখ কমেন্টত আনিবি নে নাই আনিম নে নানিম লিখ মোৰ ক্লাছত পুৰা পঢ়ি আহিব লাগিব দেই তেতিয়াহে মজা আহিব টেনশন নলবি গোটেই ক্লাছ ইজি কৰি দিম কমেন্টত লিখ কোনে কোনে লিখি আনিব কোনে কোনে কৰি আনিব কোনে কোনে হোমৱৰ্ক এটা কৰিব কমেন্টত লাগে মোক চাই আছো মই বঢ়িয়া মজা কৰিম বঢ়িয়া মজা 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 সব কেইটা কৰি আনিবি ক্লাসটো চা আজিৰ ক্লাসটোত আমি কি শিকিলো ভাল লাগিল নে নাই আজি ক্লাসটো লিখ ভাল লাগিল নে নাই আজি ক্লাসটো মজা পালি নে নাই বুজি পঢ়িলি নে নাই লিখচোন মজা পালি ভাল লাগিল বুজি পালি কি কৰিলি লিখ অলপ স্যাৰ মই এতিয়াই কৰিলো মজা যোনে এতিয়াই কৈছ কেনেকুৱা লাগিল আজি ক্লাসটো বুজি ভালকে সায়েন্স পঢ়া যেন লাগিছে নে নাই মজা সায়েন্স পঢ়া যেন লাগিছে নে নাই লিখচোন তেতিয়াহে মই গম পাম কি ঠিকে আছে নে নাই বুজি পাইছ নে নাই তহতে লিখ ভাল লাগিছে নে বেয়া লাগিছে বঢ়িয়া লাগিল মজা লাগিল আজি ক্লাস ওকে
তো এইখিনি যদি তহঁতে আজি লিখিব পাৰা কম্পাউণ্ড বনাব পৰা হৈ আহ তেনেহলে নেক্সট ক্লাছত মই তহঁতৰ চেপ্টাৰটো চেছ কৰি দিম ইমান সহজ চেপ্টাৰ এটা ক্লাছ বা দুটা ক্লাছত গোটেই চেপ্টাৰ চেছ কৰি দিম আৰু মই গ্যাৰান্টি দিছো গোটেই এক্সাৰসাইজৰ কোৱেশ্চন কৰিব পৰা হবি মেট্ৰিকত ধুনীয়া মাৰ্কস পাবি সবে ঠিক আছে তো কি কৰিবি তহঁতে এইটো যেতিয়া লাইভ চেছ হৈ যাব ন এতিয়া আমাৰ ক্লাছটো চেছ হৈ যাব তেতিয়া এই কমেন্টবোৰ গুচি যায় তহঁতে ভিডিঅ'টোত আকৌ এবাৰ ক্লিক কৰি যাবি ক্লিক কৰি গলে ইউটিউবত তহঁতৰ কেনেকুৱা লাগিল বুজি পালি নে নাপালি এবাৰ লিখিবি মই চাইও ভাল লাগে সেইবোৰ বস্তু ন আমি টিচাৰ হয় ষ্টুডেণ্টে বুজি পালে ষ্টুডেণ্টে মজা পালে আমাৰ ভাল লাগে তহঁতে যাই পেলাই ক্লিক কৰি পেলাই ইউটিউবত তহঁতে কমেন্ট সেকশনত লিখিবি আৰু যদি কিবা প্ৰবলেম আছে হিটো কবি সেইখিনিও মই এড্ৰেছ কৰিম ভাল পালি বেয়া পালি ধুনীয়াকে মোক এটা কমেন্ট দিবি তাতে পেলাই সবকে ঠিক আছে তো বাবাহত লগ পাম তহঁতৰ 10ৰ ক্লাছ আৰু নেক্সট কেতিয়া হ'ব চা নেক্সট টিউজডে 9ৰ ক্লাছ হ'ব ওয়েডনেসডে তহঁতৰ ক্লাছ হ'ব বুধবাৰে লিখি ল মাথাত ঘুমাই থ তহঁতৰ ক্লাছ বুধবাৰ আৰু শুকুৰবাৰে চলিব আজি যেনেকে শুকুৰবাৰে হ'ল নেক্সট বুধবাৰ তাৰপিছত শুকুৰবাৰ তো মনত ৰাখিবি নেক্সট বুধবাৰে আমি এইটো চেপ্টাৰ মোটামুটি চেছ কৰি দিম বিকজ মেইন যোনখিনি কনসেপচুৱেল বস্তু সেইখিনি আমি অলৰেডি পঢ়ি থলো তো একদম মজা হ'ব নেক্সট ক্লাছ ঠিক আছে তো বুধবাৰে তহঁতক লগ পাম এতিয়া আজিলৈ সবকে একদম বাই শুভৰাত্ৰি মস্তিষ্ক হোমৱৰ্কখিনি কৰিবি ধুনীয়াকে লগ পাম আৰু কমেন্ট কৰিবি দেই ইউটিউবত গৈ পেলাই কমেন্ট কৰিবি কেনেকুৱা লাগিল ঠিক আছে তো বাই বাই সকলোকে ঠিক আছে মই কমেন্টবোৰ পঢ়িম তহঁতৰ প্ৰবলেম কিবা যদি আছে তাতে লিখিবি ঠিক আছে চলো লগ পাম নেক্সট ক্লাছ বাই বাই কাটি দিয়া হৈ যাব এইখিনি অফ কৰি দিবা সুনীল